16টা বিভাগ ডিসি সকলক কেইটামান বিভাগ চাব দিয়া হৈছিলে। যোৱাকালি আমি ডিসি সকলক আমি অলৰেডি অৰ্ডাৰ দিছোঁ যে এতিয়াৰ পৰা ডিসি সকলে বিটিচিৰ কাম কাজ নাচায়। অৰুণোদয় এতিয়া আমাৰ বিটিচিৰ নতুন প্ৰশাসনৰ লগত আলোচনা কৰি তেওঁলোকৰ লগত আলোচনা কৰি আমি দিব লাগিব, কাৰণ তেওঁলোকে আজি মাত্ৰ দায়িত্ব পাইছে। গতিকে অহাকালিৰ ভিতৰতো তেওঁলোকে লিষ্ট এখন বনাই দিব নোৱাৰে। গতিকে বিটিচিৰ 6 লাখ লোকে অৰুণোদয় পাব। আগত যি তালিকা আমি বনাইছিলোঁ ডেফিনেটলি নতুন বিটিচিয়ে তাত অলপমান বিবেচনাও কৰিব। সেইবাবে অৰুণোদয় হওক, মহিলা উদ্যমিতাই হওক, ৰাজ্য চৰকাৰৰ আঁচনিসমূহ আমি বিটিচিৰ লগত আলোচনা কৰি ৰূপায়ণ কৰিম। 2-3 দিন তেওঁ দায়িত্ব লৈ লওক। অহা সপ্তাহত আমি এই বিষয়ে আলোচনা কৰিম। বিটিচিৰ লেণ্ড ছাবজেক্ট বিটিচিৰ ওপৰত আছে। বিটিচিৰ ভিতৰত ৰাজ্য চৰকাৰে এভিকশ্যন চলোৱাই হওক বা মাটিৰ পট্টা দিয়াই হওক, এই দুইটাত আমি কাৰিকৰী সহযোগিতাক বাদ দি আমি আন কাম নকৰোঁ। এই ক্ষেত্ৰত সিদ্ধান্ত বিটিচিয়ে ল'ব লাগিব। ৰাজ্য চৰকাৰৰ ইয়াত কোনো ভূমিকা নাই।